ঝাৰখণ্ডৰ পাছত বংগ বিজেপিৰ দায়িত্ব ল'ব হিমন্ত বিশ্ব শৰ্মাই। বংগ বিজেপিৰ নেতৃবৰ্গৰ সৈতে সঘন বৈঠক অসমৰ মুখ্যমন্ত্ৰীৰ। ২৬ৰ বিধানসভা নিৰ্বাচনত হিমন্তই দায়িত্ব ল'ব বুলি বংগত চলিছে জল্পনা কল্পনা। পূৰ্বে ২০১৯ৰ লোকসভা ২০২১ৰ বিধানসভা নিৰ্বাচনতো বংগত কাম কৰিছিল হিমন্তই। বুধবাৰে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ঝাৰখণ্ডত গেৰুৱা দলৰ চৰকাৰ অনাৰ দায়িত্ব দিছিল হিমন্ত বিশ্ব শৰ্মাক। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিমবংগৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰীয়ে সেই দায়িত্ব লৈ ঝাৰখণ্ডত বিশেষভাৱে প্ৰচাৰ চলাইছিল। বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত বিভিন্ন সভা সমিতি ৰোড শ্ব' কৰি বিজেপিৰ সপক্ষে এক জোৱাৰ আনিবলৈ সক্ষম হৈছিল। ঝাৰখণ্ডৰ নিৰ্বাচনী সভাত হিমন্ত বিশ্বৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্যক লৈ ব্যাপক চৰ্চা হৈছিল দেশৰ সংবাদ মাধ্যমত। সাংগঠনিক আৰু প্ৰশাসনিক দক্ষতা দেখুওৱা হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যত সন্তুষ্ট হৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ২০২৬ত হ'বলগীয়া বংগ বিধানসভাৰ নিৰ্বাচনত গেৰুৱা দলটোৰ ধ্বজা বহন কৰাৰ বাবে দায়িত্ব দিব বুলি এতিয়া চলিছে চৰ্চা। বংগ নিৰ্বাচনত পূৰ্বতেও হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছিল ভূমিকা। ২০২২ৰ উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত হিমন্তৰ ভূমিকাক লৈ এতিয়া হৈছে চৰ্চা। উপ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা জগদীপ ধনখেৰ আছিল তীব্ৰ মমতা বিৰোধী। দাৰ্জিলিঙত ধনখেৰক লগত লৈ মমতা বেনাৰ্জীৰ সৈতে বৈঠকত বহিছিল হিমন্ত বিশ্ব। তাৰ পাছতেই উপ ৰাষ্ট্ৰপতি নিৰ্বাচনত মমতাৰ দল তৃণমূল কংগ্ৰেছে লৈছিল কৌশলগত অৱস্থান। ধনখেৰৰ সমালোচনাত সদা সৰব তৃণমূলে নিৰ্বাচনত ভোট দিয়াৰ পৰা বিৰত আছিল। হিমন্ত বিশ্বৰ এইবোৰ দিশলৈ লক্ষ্য ৰাখি বিজেপি নেতৃত্বই এইবাৰ বংগ বিধানসভা নিৰ্বাচনত দলৰ তত্বাৱধায়কৰ দায়িত্ব হিমন্ত বিশ্বক দিবলৈ সাজু হৈছে বুলিও চৰ্চা চলিছে। বংগৰ নিৰ্বাচনত ভাল ফল দেখুৱাবলৈ বিজেপিয়ে সদায় নিৰ্ভৰ কৰি আহিছে কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত। ২০১৯ত দায়িত্বত আছিল কৈলাশ বিজয় বৰ্গীয়। ২০২৪ত দায়িত্ব লৈছিল কেন্দ্ৰীয় নেতা সুনীল বানছালে। ২০১৯তকৈ ২০২৪ৰ লোকসভা নিৰ্বাচনত বংগত বিজেপিয়ে ৭খন আসন কমকৈ পোৱা বাবে বানছাল অপসাৰিত হ'ব বুলি ওলাইছে বাতৰি। এই পৰিপ্ৰেক্ষিতত অমিত শ্বাহৰ একান্ত বিশ্বাসভাজন হিমন্ত বিশ্বক সন্মুখত লৈ বংগত তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিয়ে যুঁজ দিব বুলি চলিছে চৰ্চা। ঝাৰখণ্ডত ব্যস্ত থকা অৱস্থাতেই বংগ বিজেপিৰ নেতৃবৰ্গৰ সৈতেও কেইবাখনো বৈঠকত মিলিত হৈছে হিমন্ত বিশ্ব শৰ্মা। সেয়ে হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী লক্ষ্য ঝাৰখণ্ডৰ পৰা পশ্চিমবংগ হোৱাটো এক প্ৰকাৰ নিশ্চিত বুলি ক'ব পৰা যায়। নেশ্যনেল ডেস্ক NKTV+।